নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আপোনালোক সকলোকে মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিলে। আৰু আজি আমি আহিছোঁ জিঞ্জিয়া ৰাধা গোবিন্দ কলাকৃষ্টি কেন্দ্ৰৰ আয়োজিত এটা ব্যতিক্ৰমী পূজা মণ্ডপত। আৰু ইয়াতে মানুহ ঢেৰ হৈছে আৰু মণ্ডপটো বিৰাটেই ধুনীয়া, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু এয়া দেখিছেনে, এয়া আমি মণ্ডপৰ ভিতৰলৈ এতিয়া সোমাই গৈ আছোঁ। আৰু মণ্ডপটো একদম বিৰাটেই ধুনীয়া আছিলে। সম্পূৰ্ণ মণ্ডপটো ছাতিৰে তেওঁলোকে নিৰ্মাণ কৰিছিলে। এয়া দেখিছেনে, ৰং বিৰঙৰ ছাতিৰে তেওঁলোকে এটা সুন্দৰ মণ্ডপ নিৰ্মাণ কৰিছে। আৰু সঁচাকৈ মণ্ডপটো বিৰাট ভাল লাগিছে চাই। আৰু এয়া দেখিছেনে, বহুত ছাতি আচলতে ইয়াত ব্যৱহাৰ হৈছে। ইয়াতে 550 মান হেনো ছাতি ইয়াতে ব্যৱহাৰ হৈছে মণ্ডপটো তেওঁলোকে তৈয়াৰ কৰোঁতে। আৰু সঁচাকৈ খুব ভাল লাগিছে, এটা আনকমন মণ্ডপ, বিৰাট ভাল লাগিছে চাই। আৰু ইয়াতে ঢেৰ মানুহ আহিছে চাবলৈ। মণ্ডপটো সকলোতকৈ পৃথক, সেইবাবে ইয়াতে মানুহ ঢেৰ হৈছে। আৰু এয়া ভিতৰত এয়া মা দুৰ্গা, সঁচাকৈ বিৰাট ধুনীয়া লাগিছে। আৰু এইফালে এয়া দেখিছেনে, মহিলাই ঢাক বজাই আছে। খুব সুন্দৰ পৰিৱেশ, আচলতে পূজা আচলতে লাগি গৈছে ইয়ালৈ আহি। সঁচাকৈ বিৰাটেই ভাল লাগিছে আহি, আৰু ছোৱালীয়ে খুব ভাল পাইছে ইয়াতে আহি। আৰু এইফালে দেখিছেনে, মানুহজনে এইফালে লাইট মাৰি আছে পূজাৰ। আৰু ইয়াতে মানে ইমানেই ধুনীয়া ডেক'ৰেশ্যন কৰিছে, লাইটিং ইমান ধুনীয়া কৰিছে, যিকোনো সৰু ল'ৰা ছোৱালী আহি আচলতে ইয়াতে খুব ভাল পাব। আমাৰ ছোৱালীয়ে খুব ভাল পাইছে আহি। আৰু সঁচাকৈ এয়া চাওক, কিমান ভাল লাগিছে। আৰু এইফালে এয়া সকলোৱে পূজাৰ ভোগ খাই আছে। আৰু আমিও অকণমান খাই লওঁ পূজাৰ খিচিৰি, যিহেতুকে খাবলৈ বিৰাটেই টেষ্টি হয় পূজাৰ খিচিৰি, সেইকাৰণে অকণমান আমিও খাই লওঁ।
টেকে